কাম কৰিছে আৰু যিসকলে পইচা দিয়া নাই তেখেতসকলৰ কাম কৰা নাই। যিসকলে পইচা দিছে অৰুণোদয় আঁচনি লাভ কৰিব আৰু যিসকলে পইচা দিয়া নাই অৰুণোদয় আঁচনি লাভ নকৰিব। আল্টিমেটলি তেনেকুৱা কৰিছে কিছুমান। সকলোকে শুভজিকাটা চেনেলে স্বাগতম জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ বাবে। এইটো ভিডিঅ' অৰুণোদয় আঁচনি যদি আপোনালোকৰ নাম কৰ্তন কৰা হৈছে, লগতে যদিহে আপোনালোকে গেছৰ ফৰ্ম যি দিছে চৰকাৰৰ ফালৰ পৰা সেয়া লাভ কৰা নাই, তেনেহ'লে কি কৰিব এইটো ভিডিঅ' সবিশেষ গম পাব। গোটেই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক। লগতে আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু কমেণ্ট কৰি দিব। যদি আপোনালোকৰ কিবা সুবিধা আছে, সুধিবলগীয়া আছে আপোনালোকৰ আঁচনিৰ ওপৰত, আপোনালোকে কমেণ্ট কৰি দিব। মই সেই আঁচনিৰ বিষয়ে অৱগত কৰিম। তেনেহ'লে দীৰ্ঘ ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমতে ক'ব বিচাৰিছোঁ যে অৰুণোদয় আঁচনি যি আবেদন আৰম্ভ হৈছিলে 2024 চনৰ শেষৰ ফালে, আৰু বহুতে এই আঁচনিত আবেদন কৰিছিলে, নতুনসকলেও কৰিছিলে আৰু পুৰণাসকলেও চৰকাৰে কৰিবলৈ কৈছিলে। আৰু যিসকলৰ আবেদন কৰিবলৈ থাকি গৈছিলে তেখেতসকলক 30 জুনৰ ভিতৰত 2025 30 জুনৰ ভিতৰত নতুনকৈ আবেদন কৰিবলৈ কৈছিলে। পুৰণি হিতাধিকাৰীয়ে হওক বা নতুন হিতাধিকাৰীসকলে হওক আবেদন কৰিবলৈ কৈছিলে। আবেদন কৰাৰ পিছত তেখেতসকলৰ এটা প্ৰফাইল বনোৱা হয়। যিহেতু অৰুণোদয় আঁচনি যেতিয়া প্ৰথম ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলে ঘৰে ঘৰে গৈ, তেতিয়া মই নিজেও কৰিছিলোঁ ডকুমেণ্ট ভেৰিফিকেশ্যন মানুহৰ ঘৰত গৈ। তেতিয়া মই দেখিছিলোঁ যে কিছুমান মানুহে অৰুণোদয় হিতাধিকাৰী সঁচাকৈ পাব লাগে, হ'ব লাগে, আৰু কিছুমানৰ নহ'ব লাগে। কাৰণ কিছুমানৰ আৰ্থিক অৱস্থা সঁচাকৈ টনকিয়াল হয় আৰু কিছুমানৰ নহয়। তেনে ক্ষেত্ৰত বহুতে এনেকুৱা কৈছিলে যে তেখেতসকলক পাব লাগে, তেখেতসকলক দিব লাগে, কিন্তু সঠিকভাৱে তেখেতসকলে নাপাব লাগে। তেনেকুৱা আছিলে। আমাক চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে, আমাক যিসকলে গাইড কৰিছিলে তেখেতসকলে কৈছিলে যিসকল সঁচাকৈ পাব লাগে তেখেতসকলক ভেৰিফাই কৰি পেলাই ছাবমিট কৰিবা, আৰু যিসকলে নাপায় তেখেতসকলক কেঞ্চেল কৰি দিবা। তেনেকুৱা কোৱা হৈছিলে। কাৰণ আপোনালোকৰ বেনিফিচিয়াৰী ID হিচাপত ধুনীয়াকৈ আপোনালোকৰ নাম, আপোনালোকৰ পৰিয়ালৰ সদস্য, ৰেচন কাৰ্ড, সকলোবোৰ ডিটেইলছ এটা ID থাকে। সেই তেনেকৈ প্ৰতিগৰাকী নতুনকৈ নামভৰ্তি যিসকলে আবেদন কৰিছিলে তেখেতসকলৰ ID বনোৱা হৈছিলে, আৰু IDবোৰ তেখেতসকলে চেক কৰিছিলে যে তেখেতসকলে পাব লাগে নে নাপাব লাগে, সঠিককৈ তেখেতসকলে নথিপত্ৰবোৰ শুদ্ধ নে অশুদ্ধ চেক কৰিব। এতিয়া যিহেতু চেক কৰি হৈ গৈছে বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে, আৰু 17 ছেপ্টেম্বৰ তাৰিখে তেখেতসকলে আপোনালোকৰ অৰুণোদয় হিতাধিকাৰীসকলে একাউণ্টত জমা হ'ব বুলি কৈছে ধৰ, কিন্তু তাৰ মাজতে বহুতৰে নাম কৰ্তন হৈছে বুলি ওলাইছে। ইতিমধ্যে কিছুমান জিলাত কোৱা হৈছে যে হোজাই, নগাঁও তেনেকুৱাবিলাকত কোৱা হৈছে যে নাম কৰ্তন কৰা লিষ্টসমূহ আহিছে। তাৰ ভিতৰত মই ক'ব বিচাৰিছোঁ নাম কৰ্তন কৰা তেনেকুৱা লিষ্ট ওলোৱা নাই। অৰুণোদয় হিতাধিকাৰী নাম কৰ্তন কৰা হৈছে। যদিহে আপোনালোকৰ নাম আগৰ নামখিনিৰ লগত মিলা নাই, আপোনালোকৰ নাম ভুল হ'ব পাৰে, সেইটো চৰকাৰৰ ফালৰ পৰাই ভুল হ'ব পাৰে, চৰকাৰৰ কিবা এটা ভুল হ'ব পাৰে, বা আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ ভুল হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ গোটেই মিছমেচ বুলি দেখাব পাৰে। ৰেচন কাৰ্ডত ভুল হ'ব পাৰে, নামত ভুল হ'ব পাৰে, বেংকৰ একাউণ্টত নাম ভুল হ'ব পাৰে, বা আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকৰ ভুল হ'ব পাৰে। তেনেকুৱা বহুতৰে হৈছে, তেতিয়া মিছমেচ হৈছিলে। সেই মিছমেচ হওঁতে সেই ৱাৰ্ডৰ আপোনালোকৰ যিসকল আছে ৱাৰ্ড মেম্বাৰ, তেখেতসকলে আপোনালোকক খবৰ দিব লাগিব, আৰু আপোনালোকে নতুনকৈ আপোনালোকৰ শুদ্ধ নথিপত্ৰবোৰ জমা দিব লাগিব গাঁও পঞ্চায়তত বা ৱাৰ্ডৰ সদস্যসকলক। কিন্তু বহুতো এনেকুৱা হৈছে যে ৱাৰ্ড মেম্বাৰে খবৰ দিয়া নাই, ৱাৰ্ড মেম্বাৰে পইচা লৈ পেলাই নিজৰ যিসকল সদস্য আছে তেখেতসকলৰ কাম কৰিছে, আৰু যিসকলে পইচা দিয়া নাই তেখেতসকলৰ কাম কৰা নাই। যিসকলে পইচা দিছে অৰুণোদয় আঁচনি লাভ কৰিব, আৰু যিসকলে পইচা দিয়া নাই অৰুণোদয় আঁচনি লাভ নকৰিব। আল্টিমেটলি তেনেকুৱা কৰিছে কিছুমান ৱাৰ্ড সদস্যই। এতিয়া মই এইটো নকওঁ যে ইজনে কৰিছে, কিন্তু কিছুমানে কৰিছে বুলি গম পোৱা গৈছে, কিছুমানে মোক কৈছে। কিন্তু এনেকুৱা কৰিলে নহ'ব। তেখেতসকলে আপোনালোকে গাঁও পঞ্চায়তলৈ যাব, গাঁও পঞ্চায়ত ডাইৰেক্ট কথা পাতিব, গাঁও পঞ্চায়তলৈ গৈ পেলাই যে আপোনালোকৰ যি ভুল হৈছে বা নথিপত্ৰ ডাইৰেক্ট পঞ্চায়তলৈ যাব, ব্লকলৈ যাব, তেখেতসকলে শুদ্ধকৈ আপোনাক বুজাই দিব। আপোনালোকৰ চিন্তা কৰিব নালাগে। আৰু যদি আপোনালোকৰ সঠিকভাৱে আপোনালোকে ফিল-আপ কৰিছিলে আৰু সঁচাকৈ আপোনালোকৰ অৰুণোদয় আঁচনি পাব লাগে, হিতাধিকাৰী যোগ্যতা আছে আপোনালোকৰ, তেনেহ'লে চৰকাৰে আপোনাক অৰুণোদয় আঁচনি নিশ্চয় প্ৰদান কৰিব। লগতে গেছৰ ফৰ্মো আপোনালোকে অতি সোনকালে পাব যিসকলে পোৱা নাই, আৰু আপোনালোকে পঞ্চায়তত গৈ খবৰ কৰি থাকক। আৰু কিছুমানে মই কৈছোঁ নহয়, কিছুমান সদস্যই ৱাৰ্ড সদস্যই নিদিয়ে, তেনেকুৱা থাকে কিছুমান জেগা আপোনালোকে গম পাইছে। কিছুমানৰ থকা ঠাই কিছুমানৰ হয়তো বহুতো ভালো থাকিব পাৰে, কিন্তু কিছুমানৰ এনেকুৱা হোৱা দেখা যায়। তো ইমানে আছিলে। যদি ভিডিঅ' চাই ভাল পাইছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।